ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 4 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুলাই মাহৰ 21 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণ একাদশী তিথি আৰু কৃষ্ণ একাদশী তিথি থাকিব আজি ৰাতিপুৱা 8:11 পৰ্যন্ত। তাৰপিছত কৃষ্ণ দ্বাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ আৰু ৰোহিণী নক্ষত্ৰ থাকিব আজি ৰাতি 8:40 পৰ্যন্ত। তাৰপিছত মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:34 পৰা 7:08 পৰ্যন্ত, আকৌ 10:08 পৰা 12:49 পৰ্যন্ত, আকৌ 1:02 পৰা 3:08 পৰ্যন্ত, আকৌ 4:57 পৰা 5:30 পৰ্যন্ত, আকৌ 5:59 পৰা 6:24 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:46 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:11। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনাৰ বেছিভাগ সময় ঘৰৰ যত্ন লোৱা, মেৰামতি কৰা কামত আৰু সামাজিক অনুষ্ঠান আদিত কটাবলৈ সক্ষম হ'ব। আৰু এইবোৰ ক্ষেত্ৰত আপুনি আজি মানুহৰ লগত ভাল সময় কটাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু সন্মানো বৃদ্ধি পোৱা দেখা যাব। ঘনিষ্ঠ আত্মীয়ৰ লগত আজি ভাল সমন্বয়ৰ অভাৱৰ ফলত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ অসন্তুষ্টিৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। গতিকে তেওঁলোকৰ পৰামৰ্শ মানি চলক আৰু তেওঁলোকক সন্মান প্ৰদৰ্শন কৰক। তেতিয়া দেখিব যে আপোনাৰ ঘৰৰ পৰিৱেশ ভাল হৈ পৰিছে। যুৱক যুৱতীসকলে আজি তেওঁলোকৰ কামবোৰত মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আজি তেওঁলোকৰ সুযোগৰ সৃষ্টি হৈছে। গতিকে আজি আপোনালোকে ভাল কিবা এটা পাবলৈ গৈ আছে। ব্যৱসায়িক ক্ষেত্ৰত আজি কামৰ বাবে সময় বৰ ভাল নহয়। গতিকে আপুনি আপোনাৰ ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ কথা যদি ভাবিছে তেনেহ'লে প্ৰথমে সেই বিষয়ে সম্পূৰ্ণ তথ্য লওক, তাৰপিছতহে এই বিষয়ে আগবাঢ়িবলৈ যত্ন কৰক। আৰু কৰ্মচাৰীসকলৰ আজি কাৰ্যকলাপৰ ওপৰত আপুনি নজৰ ৰাখিব লাগিব, কাৰণ আজি ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকৰ দ্বাৰা লোকচান হোৱাৰ সম্ভাৱনা থাকিব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভালদৰে মিলা প্ৰীতিৰে আগবাঢ়িবলৈ যত্ন কৰিব। কিবা কামত যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপুনি তেওঁলোকক সহায় কৰিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলৰ কাম কাজবোৰ আজি তেওঁলোকৰ বাবে ভাল হ'ব আৰু কামবোৰ কৰি তেওঁলোকে সুখী অনুভৱো কৰিব পাৰিব। গতিকে উচ্চ বিষয়ৰ সৈতে তেওঁলোকৰ সম্পৰ্কও ভাল হ'ব আৰু তেওঁলোকে আগুৱাই যাবলৈ সফলতা অৰ্জন কৰিবলৈ আজি সক্ষম হ'ব। ঘৰৰ পৰিৱেশ আজি ভাল হোৱা দেখা গৈছে। গতিকে আজি আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ যিবোৰ ইতিবাচক আলোচনা হ'ব সেইবোৰত আপুনি আজি তেওঁলোকক বিভিন্ন ধৰণৰ কথা আজি তেওঁলোকৰ লগত পাতিব পাৰিব আৰু ঘৰৰ পৰিৱেশ ইয়াৰ ফলত ইতিবাচক হোৱা যেন দেখা যাব। কিন্তু তথাপিও আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব। কিবা এটা ক্ষেত্ৰত আপোনালোকৰ মতানৈক্যৰো সৃষ্টি হ'ব পাৰে। গতিকে ঘৰৰ পৰিৱেশ যাতে কোনো কাৰণতে আপোনালোকৰ বিঘ্নিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে ঘৰৰ পৰিয়ালৰ সকলো সদস্যকে লগত লৈ কোনোবা ধৰ্মীয় অনুষ্ঠানত গৈ বা কোনো মন্দিৰত গৈ আপোনালোকে আজি সেৱা লওক। ইয়াৰ ফলত আপোনালোকে ইতিবাচকতা লাভ কৰিব আৰু ঘৰৰ পৰিৱেশো আপোনালোকৰ সুখদায়ক হৈ পৰিব। গতিকে আজি সকলোৱে মিলিত হৈ আপোনালোকে ধৰ্মীয় স্থানত গৈ পেলাই কিছু সময় কটাওক আৰু পূজা অৰ্চনা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মনত ভাল ভাৱ উদয় কৰিব পাৰিব আৰু লগতে আপোনালোকৰ সকলোখিনি বস্তু ইতিবাচকতাও দেখা পাব। যুৱক যুৱতীসকলৰ বন্ধুত্ব আজি প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। গতিকে ইয়াৰ ফলত তেওঁলোকে আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। তথাপিও আপোনালোকে যত্ন ল'ব যাতে আপোনালোকৰ ৰাজহুৱা স্থানত কোনো ধৰণৰ মতানৈক্য বা ভুল বুজাবুজিৰ সৃষ্টি নহয় বা আপোনালোকৰ কোনো ধৰণৰ সন্মান হানি যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। আৰু আপোনালোকৰ আজি দুয়োজনে পাৰস্পৰিক সমন্বয়েৰে আগবাঢ়ি যোৱাত সফল হ'ব। আৰু ক'ৰবাত যদি যোৱাৰ পৰিকল্পনা আছে তেনেহ'লে আপোনালোকে যদি আজি ভ্ৰমণলৈ যায় তেনেহ'লে আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। খাদ্যাভ্যাস সঠিকভাৱে ৰাখিবলৈ যত্ন কৰক। ভুল খাদ্যাভ্যাসৰ বাবে আজি আপোনাৰ পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে আপুনি গুৰুত্ব দি চলিলে ভাল হয়, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ যদি স্বাস্থ্যত অৱনতি ঘটে তেনেহ'লে কাম কৰাৰ ক্ষমতাটো আপোনালোকৰ প্ৰভাৱ পৰিব। সেইবাবে আপোনালোকে নিশ্চিত হ'ব যাতে আপোনাৰ শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় বা কিবা যদি সৃষ্টিও হয় তেনেহ'লে তৎক্ষণাত আপুনি চিকিৎসাৰ ব্যৱস্থা কৰিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য অতি সোনকালে সুস্থ অনুভৱ কৰিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশিৰ জাতকে আজি আপোনাৰ যিবোৰ টকা আবদ্ধ হৈ আছিলে আজি আপুনি সেইবোৰ ঘূৰাই অনাৰ কাৰণে চেষ্টা কৰক। ইয়াৰ ফলত আপুনি আজি সুফল এই ক্ষেত্ৰত লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশত অলপ উন্নতিও দেখা পাব। ঘৰৰ বয়োজ্যেষ্ঠসকলে দেখুওৱা পৰামৰ্শ আৰু পথ অনুসৰণ কৰক। নিশ্চয় আজি আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব আৰু তেওঁলোকৰ যি পৰামৰ্শ হ'ব সেইবোৰে আপোনাক আগুৱাই লৈ যাবলৈ সফল কৰাব। এজন প্ৰিয় ব্যক্তিৰ সৈতে আজি আপোনাৰ হঠাতে লগ পোৱাটোৱে আপোনাক আজি সুখী কৰি তুলিব আৰু তেওঁলোকৰ সৈতে আপোনাৰ কথোপকথনৰ দ্বাৰা আপোনাৰ বহু ধৰণৰ মানসিক অশান্তি দূৰ হোৱা যেন অনুভৱ কৰিব পাৰিব। ঘৰৰ এজন বয়োজ্যেষ্ঠৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা থাকিব পাৰে, গতিকে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। তেওঁলোকে অতি সোনকালে পুনৰ সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। আজি আপোনালোকে কিছু বেয়া খবৰো পাব পাৰে, যাৰ ফলত দুখ অনুভৱ হ'ব পাৰে, কিন্তু মন আপোনালোকে বৰ্তমান সময়ৰ বাবে নিয়ন্ত্ৰণত ৰাখক, যাতে আপোনালোকে আন কামবোৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নাথাকে। আৰু এই সময়ত আপোনাৰ মনোবল বৃদ্ধি কৰি ৰাখক, নহ'লে আপোনাৰ কাম কৰাৰ ক্ষমতাটো প্ৰভাৱ পৰিব পাৰে। গতিকে আপোনাৰ নিজৰ কাম ভালদৰে ৰাখক আৰু মনোবল বৃদ্ধি কৰি সকলো কামত আগুৱাই যাওক। ইয়াৰ ফলত আপোনালোকে দেখিব যে সকলো ক্ষেত্ৰত আপোনালোকে নিজৰ প্ৰতিভা বিকশাই তুলিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰত ৰাখক, কাৰণ সকলো কৰ্মচাৰীৰ দ্বাৰা আপোনাৰ কামবোৰ আজি জটিল হ'ব পাৰে। গতিকে আপোনাৰ যদি সিদ্ধান্ত মতে সকলো ক্ষেত্ৰবোৰ আপোনালোকে চম্ভালিব পাৰে, তেনেহ'লে আপোনাৰ সকলো কাম ভালদৰে হোৱা দেখা পাব আৰু কৰ্মচাৰীসকলৰ মাজতো কোনো ধৰণৰ কোনো অভিযোগ আদি নাথাকে। আৰু আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত কেনেকৈ উন্নতি কৰিব পাৰি তাৰ প্ৰতিও পৰিকল্পনা কৰিব পাৰে আৰু সেইমতে যদি আগুৱাই যায় তেনেহ'লে আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা দিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত চলি থকা যিবোৰ অশান্তি সেইবোৰ আজি আপোনাৰ উচ্চ বিষয়াৰ দ্বাৰা সেইবোৰ সমাধান হোৱা দেখা যাব। গতিকে আপোনাৰ কাৰ্যালয়ৰ পৰিৱেশ ভাল কৰি ৰখাত আপোনালোকে গুৰুত্ব দিব আৰু সকলোৱে একত্ৰিত হৈ আগুৱাই যাবলৈ চেষ্টা কৰিব, যাৰ জৰিয়তে আপোনালোকৰ উচ্চ বিষয়াসকলে আপোনাৰ কৰ্ম পদ্ধতিৰ ওপৰত আপ্লুত হোৱা দেখা যাব। ঘৰত আজি পাৰস্পৰিক সমন্বয় ভাল হোৱা দেখা যাব। ইয়াৰ ফলত আপোনালোকে পাৰিবাৰিক দিশত আপোনালোকে সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ ঘৰত কিবা এটা লৈ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, কিন্তু ইয়াৰ মুখ্য কাৰণ হ'ব আপোনালোকৰ বাহিৰা মানুহৰ হস্তক্ষেপ। গতিকে বাহিৰা মানুহৰ কোনো কাৰণতে যাতে হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ বাহিৰা মানুহৰ দ্বাৰা আপোনালোকৰ কোনো ধৰণৰ ভাল প্ৰভাৱ দেখা নাপায়, আপোনাৰ বিপৰীতহে হ'ব। গতিকে তেওঁলোকৰ পৰা কোনো ধৰণৰ পৰামৰ্শ আদি লোৱাটো আপোনাৰ বাবে আজিৰ দিনটোৰ বাবে উপযোগী নহ'ব। গতিকে ঘৰৰ যিসকল সদস্য আছে তেওঁলোকৰ দ্বাৰাই আপোনালোকৰ সমস্যাবোৰ সমাধান কৰি ল'ব। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়ালত পুনৰ মধুৰতা সৃষ্টি হোৱা দেখা পাব। প্ৰেমিক প্ৰেমিকাই আজি সম্পৰ্ক ভালকৈ ৰাখিবলৈ হ'লে ইজনে সিজনৰ অনুভৱক বুজি পোৱাটো জৰুৰী হ'ব আৰু কোনো ধৰণৰ যাতে আপোনালোকে মানসিকভাৱে কোনো অশান্তিৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু সহায়ৰ মনোভাৱ ৰাখিলে আপোনালোকে আগুৱাই যাব পাৰিব আৰু সম্পৰ্কত আপোনালোকে ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। পৰিৱৰ্তিত বতৰত ভালকৈ আপুনি থাকিবলৈ যত্ন কৰক। আপোনাৰ ৰুটিন আৰু খাদ্যাভ্যাস সঠিকভাৱে ৰাখিলে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। ডায়েবেটিছ ৰোগী আৰু যিসকল ৰক্তচাপ ৰোগী তেওঁলোকে নিয়মীয়াকৈ চিকিৎসাবোৰ কৰাই থাকিব লাগিব আৰু সেই অনুসৰি ঔষধ পাতি খাই থাকিলে আপোনালোকৰ কোনো ধৰণৰ সমস্যাই দেখা নিদিয়ে। গতিকে বৰ্তমান সময়ত আপোনালোকে নিজৰ স্বাস্থ্যৰ ওপৰতো ভালদৰে গুৰুত্ব দিব লাগিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মিথুন ৰাশি জাতকৰ আজি আপুনি নিজকে বহু ধৰণৰ কামত ব্যস্ত ৰাখিব লাগিব আৰু আপোনাৰ কষ্টৰ সামৰ্থ্য অনুসৰি ফলাফল লাভ কৰিব পাৰিব। আপুনি কোনো সামাজিক বা ধৰ্মীয় অনুষ্ঠানৰ আজি দায়িত্ব পাব পাৰে, যাৰ বাবে আপোনাৰ সন্মান আৰু মৰ্যাদা আৰু অক্ষত হোৱা দেখা যাব। গতিকে আজি আপোনালোকে যদি কোনো ধৰ্মীয় অনুষ্ঠানত আপোনালোকে যোগদান কৰে বা কোনো ধৰণৰ অৰিহণা যোগায় তেনেহ'লে আপোনাৰ বাবে মানসিক শান্তি পোৱাৰ সক্ষম হ'ব। কেতিয়াবা আপোনাৰ বিচলিত আৰু আৱেগিক হোৱাটোৱে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপুনি সকলোবোৰ ক্ষেত্ৰত ভালদৰে চিন্তা চৰ্চা কৰি আগুৱাই যাব আৰু কোনো ধৰণৰ আৱেগিক হৈ নপৰিব, ব্যৱহাৰিক হৈ চলিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ নিজৰ ব্যক্তিত্ব উন্নত কৰিবলৈ সক্ষম হ'ব। আৰু আপোনাৰ আজি গুৰুত্বপূৰ্ণ বস্তু বা নথি পত্ৰসমূহ সুৰক্ষিত স্থানত ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ লোকচান বা চুৰি হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ যিবোৰ লাগতিয়াল বস্তু সেইবোৰ আপোনাৰ তত্ত্বাৱধানত ৰাখিবলৈ বিশেষভাৱে গুৰুত্ব দিয়ক। এই সময়ত আপোনাৰ ব্যৱসায়ত কিছু অসুবিধা হ'ব পাৰে। গতিকে সকলো বস্তু আপুনি ভালদৰে ঠিক ৰাখিবলৈ হ'লে আপুনি কষ্ট কৰিব লাগিব আৰু লগতে ধৈৰ্যও ধৰিব লাগিব।
আৰু এই ক্ষেত্ৰত আপুনি যদি আপোনাৰ কৰ্মচাৰীসকলৰ পৰা সহায় লয় তেওঁলোকেও বহু ধৰণৰ আপোনাক সহায় আগবঢ়াব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখক আৰু তেওঁলোকৰ দ্বাৰা আজি আপুনি নতুন প্ৰজেক্ট আদিতো আগবাঢ়িব পাৰিব। ইয়াৰ জৰিয়তে আপোনাৰ অগ্ৰগতিও দেখা যাব। নিয়োজিত লোকসকলৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকে কাম কৰি আজি ভালদৰে সক্ষম হ'ব আৰু আনন্দ লাভ কৰিব। আপোনালোকৰ বদলিৰ সন্দৰ্ভত কিবা এটা খবৰে আজি আপোনালোকক আনন্দিত কৰি তুলিব আৰু ইয়াৰ ফলত আপোনালোকে নিজৰ মানসিক অৱস্থা ভাল কৰি তুলিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতি থকাৰ বাবে আজি সকলো কাম আপোনালোকৰ সুকলমে চলিব আৰু পাৰিবাৰিক দিশত যিবোৰ সিদ্ধান্ত লোৱা হ'ব সেইবোৰ আপোনালোকৰ বাবে আজি ফলপ্ৰসূ হোৱা দেখা যাব। গতিকে আজি আপোনালোকে পাৰিবাৰিক ক্ষেত্ৰত ভালদৰে মনোযোগ দিবলৈ চেষ্টা কৰক। কিবা যদি গুৰুত্বপূৰ্ণ আলোচনা আদি হয় তেনেহ'লে আপুনি যোগদান কৰি পৰামৰ্শ আদি দিবলৈ চেষ্টা কৰিব যাতে পৰিয়ালৰ বাবে সেইবোৰ ভাল হয়। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ প্ৰেমিক প্ৰেমিকাসকলৰ সৈতে আজি ক'ৰবালৈ যোৱাৰ যদি সুবিধা পাইছে তেনেহ'লে আগুৱাই যাওক। আপোনালোকৰ সম্পৰ্কত ইয়াৰ ফলত মধুৰতা বৃদ্ধি পোৱা দেখা যাব আৰু ইজনে সিজনে বিশ্বাস ৰাখিব, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ ভুল বুজাবুজিৰো সৃষ্টি নহয়। পেটৰ লগত জড়িত আজি অসুবিধাৰ ফলত আপুনি আজি অস্বস্তি অনুভৱ কৰিব। গতিকে আপোনাৰ এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব। নিজৰ গাফিলতিৰ বাবে নহ'লে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি ঘটিব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব আৰু ভাল চিকিৎসাৰ ব্যৱস্থা কৰিব যাতে আপোনালোকে সুস্থ হৈ উঠিব পাৰে। আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনালোকৰ ধন বা বিনিয়োগৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত সঠিক হ'ব। গতিকে আজি আপুনি আগুৱাই গ'লে বিনিয়োগৰ ক্ষেত্ৰত লাভৱান হোৱা দেখা যাব। বহুদিনৰ পৰা অপেক্ষা কৰি থকা ভাল খবৰ আজি এটা পালে মনত আপুনি শান্তি আৰু শিথিলতা অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে আগুৱাই যাবলৈ শক্তি অনুভৱ কৰিব। আজি আপুনি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদৰ পথ প্ৰদৰ্শন ল'বলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি আগুৱাই যাবলৈ এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু আপোনাৰ কৰ্মক্ষমতাৰ ওপৰতো বহু ধৰণৰ কথা নিৰ্ভৰ কৰিব। গতিকে আপোনাৰ নিজৰ কৰ্মক্ষমতা অনুসৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। অসাৰ কামত আজি সময় নষ্ট নকৰিব, নহ'লে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ ৰৈ যাব পাৰে আৰু আপোনাৰ ব্যক্তিগত কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে আজি ভাল সময়। গতিকে আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত যিবোৰ কাম বাকী আছিলে সেইবোৰ আজি সম্পূৰ্ণ কৰক, যাৰ ফলত আপোনাৰ ব্যক্তিগত উন্নতিও দেখা পাব। বিৰোধীসকলৰ কামক একেবাৰে আজি আওকাণ নকৰিব। তেওঁলোকৰ বাবে আপুনি যদি আজি কোনো ধৰণৰ সাৱধানতা অৱলম্বন নকৰে তেনেহ'লে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে তেওঁলোকৰ কাৰ্যকলাপৰ প্ৰতি ভালদৰে মনোনিৱেশ কৰি থাকিব যাতে আপোনাক কোনো ধৰণৰ ক্ষতি কৰিব তেওঁলোকে নোৱাৰে। আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনাৰ সম্পৰ্ক আজি ভাল হোৱা দেখা যাব। গতিকে তেওঁলোকৰ সৈতে আৰু অধিক আপোনালোকৰ সম্পৰ্ক ভাল কৰি ৰাখিবলৈ চেষ্টা কৰিব যাতে তেওঁলোকৰ পৰা আপুনি মাজে সময়ে সহযোগিতাবোৰ পাই থাকে। ব্যৱসায়িক পৰিকল্পনা আৰু কামৰ পদ্ধতি গোপনে ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ এইবোৰ ফাদিল হোৱাৰ ফলত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ যি ব্যৱসায়িক পদ্ধতি সেইবোৰ আপুনি ভালদৰে ৰূপায়ণ কৰিবলৈ যত্ন কৰক আৰু সেইবোৰ কোনো কাৰণতে যাতে আনৰ আগত প্ৰকাশ নকৰে। কম্পিউটাৰ আৰু মিডিয়াৰ সৈতে জড়িত ব্যৱসায়ত আজি নতুন সুযোগ দেখা গৈছে। গতিকে আজি আপোনালোকে এইবোৰ ক্ষেত্ৰত লাভজনক পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ পৰিস্থিতি আজি ভাল হোৱা দেখা গৈছে। গতিকে সকলোৱে আপোনালোকে কাৰ্যালয়ত সহযোগিতাৰ মনোভাৱ ৰাখি আগবাঢ়ি যাওক। তেতিয়া দেখিব যে আপোনাৰ সকলো কামবোৰ সময়মতে সম্পন্ন হৈছে আৰু ইয়াৰ ফলত আপোনাৰ উচ্চ বিষয়াসকলো আপোনাৰ ওপৰত সুখী অনুভৱ কৰিব। বিবাহিত সম্পৰ্কত ভাল সমন্বয় দেখা গৈছে। গতিকে আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আজি ঘৰৰ পৰিৱেশো ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে ঘৰৰ ক্ষেত্ৰত যদি কিবা গুৰুত্বপূৰ্ণ আলোচনা হৈছে তেনেহ'লে আপোনালোকে সেইবোৰত যোগদান কৰিবলৈ চেষ্টা কৰক যাতে আপোনালোকে ঘৰখন ভাল কৰি ৰাখিবলৈ সক্ষম হয়। আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলো আজি অলপ ত্যাগৰ মনোভাৱ ৰাখিলে আপোনালোকৰ ঘৰত যিবোৰ নেতিবাচক প্ৰভাৱ আছিলে সেইবোৰ নাইকিয়া হোৱা দেখা যাব। ইয়াৰ ফলত আপোনালোকে পুনৰ সকলোৱে একেলগে মিলিত হৈ আগবাঢ়ি পাৰিবাৰিক ব্যৱস্থা বজাই ৰাখিব পাৰিব আৰু ঘৰত সুখ শান্তিৰ পৰিৱেশো বিৰাজ কৰিব পাৰিব। প্ৰেমৰ সংগীক আজি আপোনালোকে সন্মান প্ৰদৰ্শন কৰক আৰু তেওঁলোকৰ কথামতে আপোনালোকে আগুৱাই যাওক। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ সমস্যাই দেখা নিদিয়ে আৰু লগতে আপোনালোকে একেলগে মিলিত হৈ নিজৰ যিবোৰ ক্ষেত্ৰ আছে সেইবোৰো আপোনালোকে সমাধান কৰি ল'বলৈ সক্ষম হ'ব
আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা দেখা পোৱা যাব। ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে তেওঁলোকৰ সমস্যাবোৰ একেবাৰে আওকাণ কৰাটো ভাল নহ'ব। বৰ্তমান সময়ত তেওঁলোকে উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে সুস্থ অনুভৱ কৰিব। আৰু লগতে দৈনিকভাৱে বা মাজে সময়ে আপোনালোকে চেকআপ আদি কৰাই ল'ব, যাতে আপোনালোকৰ স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰে। আৰু যিবোৰ স্বাস্থ্য ভাল ৰখাৰ নীতি নিয়ম সেইবোৰ একেবাৰে আওকাণ কৰি নচলিব। বৰ্তমান সময়ত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত যদি ভালদৰে মনোনিৱেশ কৰে তেনেহ'লে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ বৰ্তমান সময়ত চলি থকা যিবোৰ সমস্যা আছে সেইবোৰৰ সমাধান বিচাৰি ওলাওক। ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু পৰিয়ালৰ এজন সদস্যৰ বাবে বিবাহৰ বাবে ভাল প্ৰস্তাৱ অহাৰ ফলত আপোনালোকৰ ঘৰত সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। মাটি সম্পত্তিৰ লগত জড়িত যিবোৰ বিনিয়োগ আছে সেইবোৰত আপুনি আজি ধন বিনিয়োগ কৰাৰ পৰিকল্পনা আপোনাৰ বাবে ভাল হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আগুৱাব পাৰে। সৰু কথা এটা আজি ডাঙৰ কাজিয়াৰ কাৰণ হৈ পৰিব পাৰে। গতিকে কোনো সমস্যাৰ সন্মুখীন যদি হয় তেনেহ'লে নিশ্চয়কৈ আপুনি কাৰোবাৰ পৰা পৰামৰ্শ ল'বলৈ চেষ্টা কৰিব। বিশেষকৈ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ যদি পৰামৰ্শ লয় তেনেহ'লে আপোনালোকে নিশ্চয় ইয়াৰ সমাধান বিচাৰি পাব। আৰু সৰু কথাবোৰক আপুনি প্ৰায়পক্ষত আওকাণ কৰি চলাটোৱে আপোনাৰ বাবে ভাল হ'ব। তেতিয়া আপোনালোকৰ কোনো ধৰণৰ মত বিৰোধ হোৱাৰ সম্ভাৱনা নাথাকিব। নিজৰ স্বভাৱত কিছু পৰিৱৰ্তন আনিবলৈ যত্ন কৰিব বৰ্তমান সময়ত, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ হ'ব। কাৰণ খং আৰু জেদিতাৰ বাবে আপোনালোকৰ পৰিস্থিতিবোৰ অৱনতি ঘটিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰী আৰু সহকৰ্মীৰ মাজত আপোনালোকৰ কামবোৰ সুচাৰুৰূপে চলি থাকিব। কিন্তু বৰ্তমান ব্যৱসায়ত বিশেষ লাভৰ আশা নকৰিব। আপোনাৰ প্ৰচেষ্টা আপুনি চলাই যাওক, কিন্তু আপোনাৰ ব্যৱসায়িক যিবোৰ প্ৰচাৰৰ ক্ষেত্ৰ আছে সেইবোৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে। কাৰণ এইবোৰৰ দ্বাৰাহে আপোনালোকে বিভিন্ন ধৰণৰ চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকে প্ৰচাৰৰ ক্ষেত্ৰখন আগবঢ়াই লৈ যাওক আৰু বিশেষভাৱে আপোনালোকে বিজ্ঞাপন আদিৰ ব্যৱস্থা কৰিলে অতি সোনকালে আপোনালোকৰ উন্নতি দেখা দিব। ঘৰ আৰু পৰিয়ালক গুৰুত্ব দিলে আজি পৰিৱেশ সুখদায়ক হৈ পৰিব। গতিকে আপোনালোকে নিজৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় হ'লেও ঘৰত দিবলৈ চেষ্টা কৰিব। সকলো সদস্যৰ লগত কথা পাতিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে পৰিয়ালত ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু লগতে আপোনালোকৰ মানসিকভাৱেও আপোনালোকে সুস্থ অনুভৱ কৰিব পাৰিব। গতিকে আপোনালোকৰ যাতে ঘৰত সুখ শান্তি বজাই ৰাখিব পাৰে তাৰ প্ৰতি সদায় লক্ষ্য ৰাখিব আৰু সকলোকে এনেদৰেই আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব। সন্তানৰ ভাল খবৰে আজি আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক কৰি তুলিব আৰু আপোনালোকে সকলোৱে আনন্দ লাভ কৰিব। গতিকে আপোনালোকৰ সন্তানক আৰু অধিক আপোনালোকে পৰামৰ্শ দিয়ক যাতে আগুৱাই যাবলৈ পাৰে আৰু তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰি ভৱিষ্যতৰ এনেধৰণৰ ফলাফল তেওঁলোকে দেখুৱাব পাৰে। প্ৰেমৰ বিষয়টো আজি অলপ সময় কটোৱাৰ সুযোগ পাব, যাৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব আৰু লগতে আপোনালোকে যদি দুয়োজনে একেলগে আগুৱাই যাব পাৰে তেনেহ'লে আপোনালোকৰ বাবে ই এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব আৰু বিশ্বাস ৰাখিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ ভুল বুজাবুজিৰ কেতিয়াও সৃষ্টি নহয়। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত এলাৰ্জিৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু তৎক্ষণাত আপুনি চিকিৎসাৰো ব্যৱস্থা কৰিব যাতে আপোনালোকৰ এইবোৰ সমস্যা সোনকালে নাইকিয়া হয়। আৰু লগতে আপোনালোকে স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ হ'লে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব। ইয়ে আপোনালোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভালকৈ ৰাখিব আৰু ইয়াৰ ফলত আপোনালোকে বিভিন্ন ধৰণৰ কামবোৰ কৰিও ইতিবাচক অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি বহুদিন ধৰি ব্যস্ততাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰি আছিলে। গতিকে আজিৰ দিনটো আপুনি শান্তি আৰু শিথিলতাৰে কটাবলৈ হ'লে আপুনি নিসংগতাত কিছু সময় কটাওক আৰু লগতে আপোনাৰ নিজৰ যিবোৰ ভাল লগা কাম সেইবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ মানসিক অৱস্থা ভাল হৈ উঠিব আৰু লগতে আপুনি আন কামবোৰতো ভালদৰে আপুনি মনোনিৱেশ কৰিব পাৰিব। ধৰ্মীয় ব্যক্তিক আজি লগ পালে আপোনাৰ ব্যক্তিত্ব পৰিৱৰ্তন আহিব। গতিকে তেওঁলোকৰ সৈতে আপোনাৰ কিছু সময় কটাবলৈ যত্ন কৰক। আপোনাৰ আলাপ আলোচনাৰ জৰিয়তে তেওঁলোকে আপোনাক উচিত সমাধান দিলে আপুনি আজি সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা কামত আজি অধিক খৰচ হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি বৰ্তমান সময়ত খৰচ কমাবলৈ হ'লে আপোনাৰ টান হ'ব। গতিকে এই ক্ষেত্ৰত আপোনাৰ ভাল পৰিৱৰ্তন আহিব ঘৰৰ ক্ষেত্ৰত যদি আপুনি খৰচ আদি কৰে। সকলো সদস্যই ইয়াৰ ফলত আনন্দ অনুভৱ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহিত জীৱনত চলি থকা সমস্যাবোৰৰ বাবে আজি আপুনি চিন্তিত হ'ব পাৰে। গতিকে শান্তিপূৰ্ণভাৱে সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰক আৰু সেইমতে আপুনি পৰামৰ্শ দিলে তেওঁলোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখা পাব।
ব্যৱসায়ত যিকোনো ব্যক্তিক আজি ধন ধাৰে দিয়াৰ আগতে সিদ্ধান্ত লওক যে আপুনি সেইবোৰ ঘূৰা পাব নে নাপাব, কাৰণ বৰ্তমান সময়ত যদি ধন ধাৰে দিয়ে তেনেহ'লে সেইবোৰ উদ্ধাৰ কৰাটো আপোনাৰ বাবে কঠিন হ'ব পাৰে। গতিকে বৰ্তমান সময়ত এইবোৰ নিদিয়াটোৱে আপোনাৰ বাবে ভাল। আৰু ব্যৱসায়িক ক্ষেত্ৰত নতুন পদ্ধতি এটা চেষ্টা কৰিলে আজি লাভজনক হ'ব। গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে এইবোৰ পদ্ধতি আপুনি যদি আলোচনা কৰে তেনেহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। গতিকে আগুৱাই যাওক এই ক্ষেত্ৰত, আপোনালোকে ব্যৱসায়িক যিবোৰ কাৰ্যকলাপ আছে সেইবোৰো ক্ষীপ্ৰ কৰিবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত আপোনাৰ যি কঠোৰ পৰিশ্ৰম সেইবোৰ ভৱিষ্যতে আপোনাৰ বাবে কষ্টৰ ভাল ফল দিব। গতিকে বৰ্তমান সময়ত আপোনাৰ নিজৰ চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। আৰু যিসকল আপোনালোকৰ প্ৰতিদ্বন্দ্বী তেওঁলোকৰ কাৰ্যকলাপতো সাৱধান হ'ব যাতে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। যুৱক যুৱতীসকলৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হোৱাৰ ফলত তেওঁলোকে আনন্দ লাভ কৰিব আৰু মানসিকভাৱে তেওঁলোকে কিছুমান ভাল অনুভৱ কৰিবলৈ সক্ষম হ'ব। গতিকে ভালদৰে আপোনালোকে সম্পৰ্ক স্থাপন কৰি চলক যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। ইজনে সিজনক আপোনালোকে বিশ্বাসত লৈ সকলো কাম কাজ কৰিব যাতে আপোনালোকৰ মাজত কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়। কোনো বাহিৰা মানুহক আজি আপোনাৰ পৰিয়ালত হস্তক্ষেপ কৰিব নিদিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক বেয়া পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলোৰে মনত নেতিবাচকতাও আহিব পাৰে। গতিকে যিবোৰ সমস্যা হয় আপোনালোকৰ সকলো ক্ষেত্ৰত আপোনালোকে মনোযোগ দি আপোনাৰ পৰিয়ালৰ আলোচনাত মিলিত হৈ সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব যাতে আপোনালোকে অতি সোনকালে ঘৰৰ পৰিৱেশ ভাল কৰি ৰখাত সক্ষম হয়। আৰু লগতে আপোনালোকৰ যিসকল মহিলা আছে তেওঁলোকৰো আপোনালোকে আজি স্বাস্থ্যৰ যত্ন ল'ব লাগিব, কাৰণ তেওঁলোকৰ আজি স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ পৰিয়াল ব্যৱস্থা ভালদৰে ৰাখিবলৈ হ'লে আপুনি মহিলাসকলকো সমানে গুৰুত্ব দিবলৈ যত্ন কৰিব। কৰ্মৰ সমান্তৰালকৈ শৰীৰ আৰু মনক বিশ্ৰাম দিয়াটো জৰুৰী হয়। গতিকে আপোনাৰ প্ৰিয় কামবোৰত কিছু সময় কটাওক আৰু জিৰণি ল'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ দ্বাৰা আপুনি বহু পৰিমাণে সকাহ অনুভৱ কৰিব আৰু সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি নতুন পৰিকল্পনা আৰু নতুন কাম আৰম্ভ কৰিবলৈ এই সময়খিনি ভাল হৈ আছে। গতিকে আপুনি এই নতুন কামৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে আপোনাৰ বাবে ভাল হ'ব। আৰু আপুনি প্ৰতিটো কামৰ প্ৰতি উৎসাহী হৈ থাকিলে আপুনি সকলোতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনাৰ কামবোৰ কৰোঁতে আপুনি মনোবল বৃদ্ধি কৰিবলৈ যত্ন কৰিব। ই আপোনালোকক সফলতা কঢ়িয়াই আনিব। কিছুমান ভাল কথাও আজি হ'ব পাৰে যিবোৰ কেতিয়াও আপুনি ভবা নাছিলে। গতিকে সেইবোৰ আজি অনুভৱ কৰিবলৈ যত্ন কৰক আৰু সেইমতে আপোনালোকৰ আজি কৰ্মব্যস্ততাও ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপুনি আজি মনোবল বৃদ্ধি কৰিবলৈ আৰু মানসিকভাৱে সকাহ পাবলৈও সক্ষম হ'ব। যুৱক যুৱতীসকলে আজি তেওঁলোকৰ কষ্ট অনুযায়ী ফলাফল লাভ কৰিবলৈ গৈ আছে আৰু নতুন সুযোগ আদিৰো সৃষ্টি হৈছে। গতিকে নিজৰ ক্ষেত্ৰত অলপ সুসংগঠিত হৈ চলিবলৈ যত্ন কৰক, তেতিয়াহ'লে আপোনালোকে এইবোৰ ভালদৰে উপভোগ কৰিব পাৰিব আৰু সুযোগৰ ভালদৰে আপোনালোকে সৎব্যৱহাৰ কৰিব পাৰিব। ব্যক্তিগত কাৰণত আজি আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে। গতিকে আপুনি সেইবোৰ আপোনাৰ যিসকল পৰিয়ালৰ সদস্য আছে তেওঁলোকৰ পৰা সহায় ল'লে সেইবোৰ কাম আপোনালোকৰ অতি সোনকালে সম্পন্ন হোৱা দেখা যাব। আৰু লগতে আপোনাৰ খৰচ বৃদ্ধিয়ে আপোনাক আজি আমনি কৰিব পাৰে। গতিকে আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব আৰু কোনো ধৰণৰ অসাৰ কাম কাজত আপোনাৰ ধন খৰচ নকৰিব। বন্ধু বান্ধৱীৰ সৈতে আজি ঘূৰি ফুৰি আৰু অবাবত সময় নষ্ট কৰি আপোনাৰ কোনো ধৰণৰ ভাল নহ'ব। গতিকে এইবোৰ ক্ষেত্ৰৰ পৰা আপুনি একেবাৰে আঁতৰি থাকক আৰু লগতে আপোনাৰ সময়বোৰ ভাল কামত খটুৱাবলৈ চেষ্টা কৰক যাতে আপোনাৰ ইয়াৰ পৰা লাভ হয়। ব্যৱসায়িক কামবোৰ সুচাৰুৰূপে আজি চলি থাকিব, কিন্তু কৰ্মচাৰীৰ সৈতেও আপুনি ভালদৰে আজি মনোনিৱেশ কৰিব লাগিব, কাৰণ তেওঁলোকৰ দ্বাৰা কিছু ভুল হোৱাৰ ফলত আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু লোকচান হোৱাৰ সম্ভাৱনা দেখা যাব। গতিকে আপুনি তেওঁলোকৰ সৈতে ভালদৰে থাকি তেওঁলোকক আপুনি সেইমতে আগবঢ়াই লৈ যাওক আৰু ভালদৰে পৰিচালনা কৰক যাতে আপোনাৰ কামৰ কোনো ধৰণৰ গাফিলতি নহয় বা আপুনি কোনো ধৰণৰ লোকচানৰ সন্মুখীন হ'ব লগা নহয়। নিয়োজিত লোকসকলৰ আজি বিশেষ দায়িত্ব লাভ কৰি তেওঁলোকে আনন্দ পাব আৰু তেওঁলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিও আজি তেওঁলোকে মানসিকভাৱে সকাহ পাব। তেওঁলোকৰ কৰ্মক্ষমতাৰো আজি তেওঁলোকৰ উচ্চ বিষয়ে শলাগ ল'ব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ লগত সুসম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখিবলৈ সক্ষম হ'ব। আৰু লগতে পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনালোকে যদি ভালদৰে আলাপ আলোচনাত জড়িত হয় তেনেহ'লে তাৰ ফলতো আপোনাৰ ঘৰৰ পৰিৱেশ ইতিবাচক হোৱা দেখা যাব। ঘৰতে আজি আপোনালোকে
শুভ অনুষ্ঠান বা ধৰ্মীয় অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে আপোনালোকৰ ঘৰত সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। গতিকে আজি সৰুকৈ হ'লেও আপোনালোকে ধৰ্মীয় অনুষ্ঠান আদি পতাৰ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ ঘৰত যিবোৰ অশান্তি আছে সেইবোৰ নাইকিয়া হ'ব আৰু লগতে আপোনালোকে সকলোৱে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ বিষয়ত আজি কোনোবা বাহিৰা মানুহৰ বাবে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে কোনো ধৰণৰ বাহিৰা মানুহৰ কথা বিশ্বাসত নল'ব বা বাহিৰা মানুহক হস্তক্ষেপ কৰিব নিদিব, নহ'লে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰিব। ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখক আৰু যিবোৰ সমস্যা হৈছে সেইবোৰ আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰি ল'বলৈ যত্ন কৰক, যাতে আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰে আৰু আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা দেখা পায়। আজি আপোনাৰ হঠাৎ স্বাস্থ্য সম্পৰ্কীয় যিকোনো সমস্যা বৃদ্ধি পাব পাৰে বা পুৰণি ৰোগে আপোনাক পুনৰ দেখা দিব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু যদি কিবা স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ কিছু অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে পুনৰ সুস্থ হৈ উঠিব আৰু লগতে আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাৰ ইচ্ছা অনুযায়ী হ'ব। গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি পৰিস্থিতি বহু পৰিমাণে নিজৰ সুবিধালৈ ঘূৰাই নিব পাৰিব। গতিকে চেষ্টা অব্যাহত ৰাখক। যিবোৰ কামত আপোনাৰ পূৰ্বতে সফলতা পোৱা নাছিলে সেইবোৰত কাম পুনৰ আপুনি আৰম্ভ কৰক, যাতে আপুনি সেইবোৰত সফলতা অৰ্জন কৰিব পাৰে আৰু আপোনাৰ কষ্টৰ সঠিক ফলো আজি লাভ কৰিব। গতিকে আপুনি মানসিকভাৱে আজি সবল অনুভৱ কৰিব। ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হৈ থাকক আজি। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। কেতিয়াবা কোনো বিশেষ কথাৰ বিষয়ে গভীৰভাৱে জানিবলৈ ইচ্ছাই আপোনাৰ কামৰ পৰা বিচলিত কৰিব পাৰে, কিন্তু আপুনি যদি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা এইবোৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে আপোনাৰ সঠিক দিশ আপুনি লাভ কৰিব আৰু তেওঁলোকৰ যদি পৰামৰ্শ অনুসৰণ কৰি আপুনি চলে তেনেহ'লে আপোনাৰ বাবে ভাল হ'ব। তেওঁলোকৰ সৈতে আপুনি ভালদৰে কথা বতৰা পাতক, তেওঁলোকৰ সন্মান বজাই ৰাখক। তেতিয়া দেখিব যে আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা দেখা পাইছে আৰু ঘৰতো আপোনালোকৰ ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব। ব্যৱসায়ৰ লগত জড়িত কোনো নতুন কাম আজি আৰম্ভ কৰাৰ বাবে গ্ৰহৰ অৱস্থান ভাল নহয়। গতিকে চলি থকা কামতে মনোনিৱেশ কৰি থাকক। যদি ব্যৱসায়ৰ সৈতে জড়িত কোনো চৰকাৰী তদন্ত চলি আছে তেনেহ'লে ইয়াৰ সিদ্ধান্ত আজি আপোনাৰ পক্ষতে আহিব। ইয়াৰ ফলত আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি সকাহ অনুভৱ কৰিব আৰু নতুন কামবোৰো আগবঢ়াই লৈ যাব পাৰিব। গতিকে কৰ্মচাৰীসকলৰ সৈতে ভালদৰে আপোনালোকে মনোনিৱেশ কৰক। যিবোৰ কাম ৰৈ গৈছিলে আপোনালোকৰ বিভিন্ন ধৰণৰ অসুবিধাৰ ফলত সেইবোৰ কাম পুনৰ আপোনালোকে আৰম্ভ কৰক। সেইবোৰত আপোনালোকে ক্ষীপ্ৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু ব্যৱসায়িক ব্যৱস্থাও আজি ইতিবাচক হৈ উঠিব। নিয়োজিত লোকসকলৰ আজি নথিপত্ৰসমূহ অফিচৰ সুৰক্ষিত স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগিব, যাতে তেওঁলোকৰ এইবোৰ ক্ষেত্ৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে বা সেইবোৰ হেৰুৱাই নপৰে। গতিকে আপোনালোকে সুসংগঠিত হৈ আপোনালোকৰ যিবোৰ কাগজ পাতি সেইবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰক। পৰিয়ালত আপুনি সম্পূৰ্ণ সমৰ্থন আৰু সন্মান আজি লাভ কৰিব। গতিকে এই সুখে আপোনাক কামত আৰু অধিক মনোনিৱেশ কৰি শক্তি প্ৰদান কৰাত সহায় কৰিব। গতিকে আজি পৰিয়ালৰ সৈতে আপোনালোকে ভালদৰে থাকিবলৈ যত্ন কৰক আৰু সকলোৰে সমৰ্থন লৈ পেলাই আপুনি নতুন কিবা এটা কাম পৰিয়ালত কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা সকলোৱে সুখী অনুভৱ কৰিব আৰু আনন্দ লাভ কৰিব। পৰিয়ালৰ বাবে আপোনালোকে আজি ভাল চিন্তা কৰক। ইয়াৰ জৰিয়তে পৰিয়াল ব্যৱস্থা আপোনালোকৰ সুসংগঠিত হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ইতিবাচকতা দেখা পাব। গতিকে আপোনালোকে প্ৰেমৰ সম্পৰ্কত ভালদৰে আগুৱাই যাওক আৰু প্ৰেমৰ সংগীক আপোনালোকে বিশ্বাসত ল'বলৈ যত্ন কৰক, যাতে আপোনালোকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰে। কোনো ধৰণৰ বেয়া চিন্তা নকৰিব বা বেলেগৰ আপোনালোকে কথা আওকাণ কৰি চলিব, যাতে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ প্ৰভাৱ নপৰে। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ মহিলাসকলৰ ক্ষেত্ৰত বিশেষ স্বাস্থ্যৰ আজি যত্ন লোৱা উচিত হ'ব। গতিকে মহিলাসকলে নিজৰ স্বাস্থ্য আজি ভালদৰে ৰাখিবলৈ হ'লে উচিত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে আপোনালোকৰ স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম সেইবোৰ মানি চলক। যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি যি কামৰ বাবে আপুনি কিছুদিন ধৰি কঠোৰ পৰিশ্ৰম কৰি আহিছিলে সেই কামে আজি এতিয়া ভাল ফলাফল দিবলৈ গৈ আছে। গতিকে আপোনাৰ নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখক আৰু লগতে আপোনাৰ যিবোৰ কাম আছে সেইবোৰত আপুনি ভালদৰে মনোনিৱেশ কৰক, যাতে আপুনি আজি সেইবোৰ সমাপ্ত কৰি সুখী অনুভৱ কৰিব পাৰে। সন্তানৰ লগত জড়িত সমস্যাবোৰো আজি সমাধান কৰিবলৈ চেষ্টা কৰক, যাতে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হয় আৰু তেওঁলোকৰ সৈতে সময় দিয়ক, যাতে তেওঁলোকে কোনো ধৰণৰ অকলশৰীয়া অনুভৱ নকৰে আৰু তেওঁলোকৰ সমস্যাবোৰো যাতে তেওঁলোকে ভিতৰত ৰাখি নথয়।
গতিকে তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ কৰি তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰি দিলে তেওঁলোকে আগুৱাই যাবলৈ সুবিধা পাব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আজি আপোনাৰ বাবে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত সহায়ক বুলি প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ সৈতে আপোনাৰ যিবোৰ কথা বতৰা সেইবোৰ ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰক, যাতে তেওঁলোকে আপোনাৰ যিবোৰ পৰামৰ্শ দিব সেইবোৰ ভালদৰে আপুনি ৰূপায়ণ কৰিব পাৰে। মাটিৰ লগত জড়িত যিকোনো কাগজ পত্ৰ আজি ভালদৰে পৰীক্ষা কৰক, কাৰণ সৰু ভুল এটাই আপোনাৰ ডাঙৰ বিবাদৰ সৃষ্টি কৰিব পাৰে। গতিকে আপুনি এইবোৰ ক্ষেত্ৰত একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব। ভালদৰে আপোনালোকে কাগজ পত্ৰবোৰ ৰাখিবলৈ যত্ন কৰিব, যাতে ভৱিষ্যতে কোনো ধৰণৰ ইয়াৰ ফলত অসুবিধাৰ সৃষ্টি নহয়। যদি আপুনি ক'ৰবালৈ গৈ আছে তেনেহ'লে আপোনাৰ নিজৰ বস্তুৰ নিজে যত্ন লওক, কাৰণ সেইবোৰ হেৰুৱাৰ সম্ভাৱনা আছে। গতিকে নিজৰ বস্তু ভালদৰে ৰাখিব যত্ন কৰক, যাতে আপোনাৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বহুত কষ্ট কৰাৰ সময়। গতিকে এই সময়ত আপুনি নিশ্চিতভাৱে ভাল ফল পাব হ'লে আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। আৰু কৰ্মচাৰীসকলৰ ওপৰতো আপুনি নজৰ দিয়ক, কাৰণ তেওঁলোকৰ সৰু ভুল এটাই আজি ডাঙৰ লোকচানৰ সৃষ্টি কৰিব পাৰে। গতিকে আপুনি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকক ভালদৰে পৰিচালনা কৰিবলৈ যত্ন কৰক। বৰ্তমান সময়ত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আজি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত ঋণ লোৱাৰ দৰে পৰিস্থিতিৰো সৃষ্টি হৈছে। গতিকে বৰ্তমান সময়ত আপুনি কেনেধৰণে আগবাঢ়িব এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰা যদি পৰামৰ্শ লৈ লয় তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। আৰু কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবেও আজি আপোনাৰ বিশেষ প্ৰচেষ্টা আৰু বিশেষ পৰিৱৰ্তন কিছুমান কৰিব লাগিব। সেইবাবে সকলো ক্ষেত্ৰতে আপুনি বিশেষজ্ঞৰ যদি পৰামৰ্শ লৈ লয় তেনেহ'লে আপোনাৰ বাবে ব্যৱসায়িক ক্ষেত্ৰত উন্নতিয়ে দেখা দিব। স্বামী স্ত্ৰীৰ মাজত আজি ভাল সমন্বয় আৰু সহযোগী সম্পৰ্ক থাকিব, আৰু ইয়াৰ ফলত আপোনালোকে আজি দিনটো ভালদৰে কটাবলৈ সক্ষম হ'ব। আৰু পৰিয়ালৰ সৈতেও আপোনালোকে আজি দীঘলীয়া যাত্ৰাত যোৱাটোৱে সকলোকে সুখী কৰি ৰাখিব। গতিকে পৰিয়ালৰ সৈতে আজি আপুনি দিনটো কটাবলৈ যত্ন কৰক, যাতে পৰিয়াল ব্যৱস্থাটো আপোনালোকৰ সুখী হয় আৰু সকলোৱে আনন্দ লাভ কৰে। গতিকে পৰিয়ালত আপোনালোকে ভালদৰে মনোনিৱেশ কৰক, সকলোৰে সৈতে আপুনি সমানে গুৰুত্ব দিয়ক, যাতে সকলোৱে এক ভাল সুস্থ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সুখী অনুভৱ কৰিব। গতিকে প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকে আজি আগুৱাই যাবলৈ চেষ্টা কৰক। আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আজি ক'ৰবালৈ যাওক, আৰু পাৰিলে আপোনালোকে ধৰ্মীয় অনুষ্ঠানত আজি ধৰ্মীয় অনুষ্ঠান বা ধৰ্মীয় স্থানত আজি আপোনালোকে যদি যায় তেনেহ'লে আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ বিশেষ একো প্ৰভাৱ নপৰে, তথাপিও আপোনালোকে নিজৰ স্বাস্থ্যৰ যত্ন নিজে ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি নেদেখে। এলাৰ্জিৰ সমস্যা হ'ব পাৰে, কিন্তু আপোনালোকে সুসংগঠিত হৈ থাকিলে এইবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰিব। সেইবাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল অৱস্থাত আছে। গতিকে আপোনাৰ পৰিকল্পনা সম্পূৰ্ণ কৰাৰ এইটোৱে উপযুক্ত সময়। গতিকে আপোনাৰ পৰিকল্পনা যিবোৰ আছে সেইবোৰ আপুনি আগুৱাই যাওক আজি লৈ। ইয়াৰ ফলত আপুনি এইবোৰত সফলতা পাব, আৰু আপোনাৰ প্ৰচেষ্টাৰ আজি ভাল ফলাফলো দেখা পাব। আজি আপুনি আৰ্তজনক সহায় কৰিলে মানসিক শান্তি আৰু সুখ লাভ কৰিব। গতিকে কোনো ধৰণৰ যদি সহায় কৰে আজি, তেতিয়াহ'লে আপোনাৰ বাবে আজি ভাল হোৱা দেখা পাব, আৰু যিকোনো সমস্যাও আজি সমাধান পাব। গতিকে নিজকে সুসংগঠিত আৰু শান্তিপূৰ্ণভাৱে ৰাখিবলৈ যত্ন কৰিব। আনৰ বিষয়ত আজি অত্যাধিক হস্তক্ষেপ কৰিলে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে, আৰু ইয়াৰ ফলত আপোনাৰ সন্মান হানিও হোৱা দেখা যাব। গতিকে আনৰ ক্ষেত্ৰত বেছি আপুনি হস্তক্ষেপ কৰিব নাযাব। যিমানখিনি আপোনাৰ প্ৰয়োজনীয় সেইখিনি দিবলৈ চেষ্টা কৰিব। সন্তানৰ ক্ষেত্ৰতো আপুনি আজি সমস্যা সমাধান কৰি সুখী অনুভৱ কৰিব। এই সময়ত তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰি দিলে তেওঁলোকেও মানসিকভাৱে সুখী অনুভৱ কৰিব। বৰ্তমান সময়ত আপোনাৰ শক্তিবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ যিবোৰ ইতিবাচক শক্তি সেইবোৰ যদি ভাল কামত আপুনি প্ৰয়োগ কৰে তেনেহ'লে ইয়াৰ পৰা আপোনাৰ ভাল ফলাফল ওলাই আহিব। আৰু ব্যক্তিগত কামত আন কাৰোবাৰ সহায় ল'ব নালাগে আজি, কাৰণ তেওঁলোকে আপোনাৰ কাম বিনষ্ট কৰিব পাৰে। ব্যৱসায়িক কামত আপুনি অত্যাধিক গুৰুত্ব দিয়ক, কাৰণ আজি অলপ অসাৱধানতা হ'লে লোকচান হ'ব পাৰে। গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। আৰু কিছুমান নতুন চুক্তি আদি হোৱাৰ সম্ভাৱনা আছে, আৰু ইয়াৰ ফলত আপোনালোকৰ সন্মান আৰু খ্যাতিও বৃদ্ধি পাব, আৰু লগতে ব্যৱসায়িক উন্নতিও দেখা পাব। মনত ৰাখিব যে কৰ্মক্ষেত্ৰত অসাৱধানতাই ডাঙৰ ক্ষতিৰ সৃষ্টি কৰিব পাৰে। গতিকে একেবাৰে অসাৱধান নহ'ব। কৰ্মচাৰীসকলকো ভালদৰে
ৰাখিবলৈ চেষ্টা কৰিব। তেওঁলোকক ভালদৰে বুজাই মেলে সেইবোৰ কাম ভালদৰে কৰাবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰতো এক ইতিবাচক পৰিৱৰ্তন দেখা পাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰিব পাৰিলে তেওঁলোকৰ বাবে সুফল আহিব আৰু লগতে তেওঁলোকে আগুৱাই যাবলৈ সফল হ'ব। ইয়াৰ ফলত তেওঁলোকৰ উচ্চ বিষয়ে তেওঁলোকক নতুন দায়িত্ব দিয়াটো সম্ভাৱনা থাকিব। অতিৰিক্ত কামৰ বাবে আজি পৰিয়ালক আপুনি সময় দিব নোৱাৰিব, কিন্তু বৰ্তমান সময়ত আপোনাৰ ঘৰৰ যিসকল পৰিয়াল আছে বা সদস্য আছে তেওঁলোকে আপোনাৰ সমস্যা বুজিব আৰু আপোনাক সমৰ্থন কৰিব আৰু তেওঁলোকে নিজেই পৰিয়াল ব্যৱস্থা ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি পাব আৰু বহু পৰিমাণে আপোনাৰ সমস্যাও আজি দূৰ হোৱা অনুভৱ কৰিব। গতিকে পৰিয়ালৰ সদস্যসকলৰ সৈতে একত্ৰিত হৈ আপোনালোকে একেলগে চলিবলৈ যত্ন কৰিব আৰু সকলোকে আপোনালোকে গুৰুত্ব দি চলিব, যাতে সকলো ক্ষেত্ৰতে আপোনালোকৰ পৰিয়ালত শান্তি বজাই ৰাখিব পাৰে আৰু আপুনি সুখী অনুভৱ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছুমান কথাই আপোনালোকৰ সম্পৰ্ক বিনষ্ট হোৱাৰ সম্ভাৱনা আছে। গতিকে দুয়োজনে আপোনালোকে ইতিবাচক হৈ চলক আৰু ভালদৰে আপোনালোকে থাকিবলৈ যত্ন কৰক আৰু আগুৱাই যাওক। ইতিবাচকভাৱে আপোনালোকে একেলগে চলিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। কাহ চৰ্দি আৰু ডিঙিৰ বিষ আদিয়ে আপোনাৰ সমস্যাক আজি আপুনি সহজভাৱে নল'ব। লগে লগে চিকিৎসাৰ ব্যৱস্থা কৰিলে আপুনি অতি সোনকালে এই ক্ষেত্ৰত সকাহ অনুভৱ কৰিব পাৰিব আৰু লগতে আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকে এই ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে সুফল পায় আৰু কোনো ধৰণৰ আপোনালোকৰ ৰোগে আপোনালোকক দেখা নিদিয়ে। গতিকে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ হ'লে চেষ্টা কৰক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি অতি শিথিল অনুভৱ কৰিব আৰু আজি আপোনাৰ শিথিলতাৰে দিনটো পাৰো হ'ব। পৰিয়ালৰ সৈতে আজি মজা আৰু অনলাইন শ্বপিঙৰ দৰে কামত আপুনি সুখী পাব আৰু লগতে আপোনালোকৰ পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হৈ উঠিব। আপোনাৰ ভাল কথা আৰু মানুহৰ লগত ভাল আচৰণে আপোনাৰ আজি সকলো ক্ষেত্ৰত আগুৱাই লৈ যাব আৰু আপুনি ব্যৱসায়িক বিষয়তো সফলতা পাবলৈ সক্ষম হ'ব। আজি আপোনাৰ কামৰ বোজা বেছি হ'ব, গতিকে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ যদি সহায় লয় এই ক্ষেত্ৰত আপোনালোকে সকাহ অনুভৱ কৰিব। কেতিয়াবা অত্যাধিক আত্মবিশ্বাস আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, গতিকে আপোনাৰ সামাজিক আৰু পাৰিবাৰিক সম্পৰ্কটো নষ্ট হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকে দুয়োটা ক্ষেত্ৰতে অলপ সতৰ্ক হৈ চলিব লাগিব, যাতে আপোনালোকৰ ঘৰৰ আৰু পৰিয়ালত বা আপোনাৰ সামাজিক ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আজি আপুনি খৰচৰ প্ৰতিও গুৰুত্ব দিব লাগিব, কাৰণ খৰচ বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ আজি মানসিক ক্ষেত্ৰতো চাপ পৰিব পাৰে। সেইবাবে আপোনালোকে দুয়োটা ক্ষেত্ৰতে আপোনালোকে ভালদৰে ভাবি চিন্তি আগবাঢ়িবলৈ যত্ন কৰিব। যদি আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কিছু পৰিকল্পনা কৰিছে তেনেহ'লে সেইবোৰৰ ওপৰত আজি কাম কৰাৰ বাবে উত্তম সময়। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে আগুৱাই যাওক। ইয়াৰ ফলত আপুনি ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু এজন প্ৰভাৱশালী ব্যক্তিৰ পৰামৰ্শ আৰু সহায়ে আপোনাৰ আজি নতুন সফলতা লাভ কৰাটো সক্ষম কৰাব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে পালন কৰি চলক আৰু কৰ্মচাৰীসকলৰ সৈতে একেলগে আগবাঢ়ি যাওক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা দিব। নিয়োজিত লোকসকলৰ আজি কামৰ চাপ বেছি হোৱাৰ ফলত তেওঁলোকৰ বিষয়সকলৰ হেঁচা থাকিব। গতিকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰক আৰু কিছু কাম আপোনালোকৰ সহকৰ্মীৰ সহায়ত আপুনি ভাগ বতৰা কৰি চলিবলৈ যত্ন কৰক, যাতে আপোনাৰ কামবোৰ অতি সোনকালে সম্পন্ন হয়। স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি প্ৰেম থাকিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে যদি ঘৰৰ পৰিৱেশ ভালদৰে পৰিচালনা কৰিব পাৰে তেনেহ'লে ঘৰৰ ক্ষেত্ৰতো আপোনালোকে আজি ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। ঘৰৰ সকলো সদস্যৰ সৈতে একত্ৰিত হৈ আপোনালোকে আজি ধৰ্মীয় স্থানত ভ্ৰমণ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে পাৰিবাৰিক সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু অবিবাহিত সদস্যৰ বাবে আজি ভাল প্ৰস্তাৱ এটা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ এই ক্ষেত্ৰত ইতিবাচক আলোচনা হ'ব আৰু লগতে ঘৰৰ পৰিৱেশো আপোনালোকৰ উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি কিছু ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, গতিকে ইজনে সিজনক বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত আপোনালোকে ভালদৰে বুজাবুজি ৰাখিবলৈ হ'লে আপোনালোকে সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ যত্ন কৰক আৰু কোনো কাৰণতে বেলেগৰ কথা আপুনি নুশুনিব বা সেইবোৰ পৰামৰ্শ আপুনি গ্ৰহণ নকৰিব, যাতে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আজি আপোনাৰ স্বাস্থ্য ভালেই দেখা গৈছে, কিন্তু বতৰ পৰিৱৰ্তিত হোৱাৰ বাবে আপোনাৰ এলাৰ্জিৰ দৰে কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে আজি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হওক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ অনুভৱ কৰিব পাৰিব আৰু লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। ইয়ে আপোনালোকৰ মানসিক স্বাস্থ্য ভাল কৰি ৰাখিব আৰু শাৰীৰিক ক্ষেত্ৰতো আপোনালোকে ভাল পৰিৱৰ্তন দেখিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনালোকে ভাগ্যতকৈ নিজৰ কামত অধিক বিশ্বাস কৰিলে আপোনাৰ বাবে স্বয়ংক্ৰিয়ভাৱে ভাল পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু আপোনাৰ সম্পৰ্কত চলি থকা যিবোৰ বিভাজন সেইবোৰ আপোনালোকৰ কথা পতাৰ জৰিয়তে সমাধান পাব। ইয়াৰ ফলত আপুনি মানসিকভাৱে আজি সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। ঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিলে সকলোৱে আজি শান্তি অনুভৱ কৰিব আৰু সকলোৱে এই অনুষ্ঠানত সহযোগিতাও আগবঢ়াব। আজি আপোনালোকে এই সময়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ প্ৰতিপক্ষৰ বাবে উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যিয়ে আপোনাৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব। সেইবাবে একেবাৰে অসাৱধান নহ'ব। এইবোৰ ক্ষেত্ৰত আপুনি ভালদৰে নজৰ ৰাখিবলৈ চেষ্টা কৰিব আৰু লগতে কোনো ধৰণৰ অসাৰ কামত আজি সময় নষ্ট নকৰিব। ইয়াৰ পৰিৱৰ্তে আপুনি নিজৰ ব্যক্তিগত কামত মনোনিৱেশ কৰাটো বেছি লাভজনক হ'ব। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান সময়ত আপোনাৰ লুকাব বিচৰা এটা আপোনাৰ ব্যৱসায়ত পোহৰলৈ আহিব পাৰে, যাৰ ফলত আপোনালোকৰ ব্যৱসায়ত আজি অলপ উত্তেজনাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব। আৰু আজি আপুনি কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ সম্পৰ্ক অলপ অৱনতি ঘটিব পাৰে, যাৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱ পৰিব। আৰু কৰ্মৰত যিসকল আছে তেওঁলোকৰ কাৰ্যালয়ৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কামত আজি যাবলগীয়া হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ আজি মানসিক চাপ বৃদ্ধি পাব আৰু লগতে আপোনালোকৰ বহু ধৰণৰ কষ্ট আজি কৰিব লগা হ'ব পাৰে। গতিকে আজি আপোনালোকে বিষয়ৰ কথা শুনি আপোনালোকে সেইবোৰ কাম কৰিবলৈ যত্ন কৰক আৰু কামবোৰ সুচাৰুৰূপে কৰিলে আপোনালোকে উন্নতি দেখিবলৈ সক্ষম হ'ব। বিবাহিত সম্পৰ্কত আজি মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব আৰু সেইবাবে আপোনালোকে আজি পৰিয়াল ব্যৱস্থাও ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব। ঘৰত আজি কোনোবা সদস্যৰ উত্তেজনাৰ সৃষ্টি হোৱাৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছুমান নেতিবাচক প্ৰভাৱো পৰিব পাৰে, কিন্তু আপোনালোকে চেষ্টা কৰিব যাতে সকলোকে একত্ৰিত কৰি আলোচনাৰ মাধ্যমেৰে এইবোৰ সমাধান কৰি ল'বলৈ। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়াল ব্যৱস্থা পুনৰ ইতিবাচক হৈ উঠিব আৰু আপোনালোকেও শান্তি অনুভৱ কৰিব পাৰিব। পুৰণি বন্ধুত্ব আজি প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সুখী অনুভৱ কৰিব আৰু আপোনালোকে এই ক্ষেত্ৰত যদি আগুৱাই যায় তেনেহ'লে আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। বতৰ পৰিৱৰ্তনে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, গতিকে আপোনাৰ ৰুটিন আৰু খাদ্যাভ্যাস সঠিকভাৱে ৰাখক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক, যাতে আপোনালোকে কোনো ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আৰু লগতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত আগুৱাই যাবলৈ হ'লে যোগাসনৰ ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব আৰু লগতে আপোনালোকে ধ্যান কৰিব, যাতে আপোনালোকে মানসিক স্বাস্থ্য ভালদৰে ৰাখিবলৈ সক্ষম হয়। ইয়াৰ ফলত আপোনালোকে বহু পৰিমাণে আজি সকাহ অনুভৱো কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফলদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত শাম সদাশিৱ বা হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব।